নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ' বনোৱা উদ্দেশ্যটো হ'ব কি আপোনাৰ কম খৰচত কেনেকৈ আমি গাহৰি ঘৰ বনাই গাহৰি পুহিম আৰু কম খৰচত কেনেকৈ বনাব লাগে গাহৰি ঘৰ, সেই তাৰ বিষয়ে মই ক'ম। আৰু গাহৰি একদম কম খৰচত মানে গাহৰি ঘৰ বনাইছোঁ মই, 2টা ৰুম বনাইছোঁ। আপোনাৰ 6x8 এনেকৈ বনাইছোঁ মই ৰুমকেইটা, বেছি ডাঙৰ নহয়। আপোনাৰ বহলটো হৈছে 6 ফুট আছে আৰু দীঘলটো হৈছে আপোনাৰ 8 ফুট আছে। আৰু মোৰ কিমান টকা খৰচা হৈছে সেইবিলাক মই আপোনালোকক জনাম। সেইটো বিষয়ে মই আপোনালোকক জনাবৰ কাৰণে মই গাহৰি ঘৰটো কিমান কম খৰচত বনালোঁ সেই বিষয়ে মানে ক'ম বুলি, মানে কিমান টকা গ'ল গাহৰি ঘৰ 2টা ৰুম বনাওঁতে। মই এনেকৈ বাঁহৰে বনাইছোঁ। ইয়াত চাওক, মই একদম কম খৰচত মানে সেইটো বাঁহৰ গেট বনাইছোঁ। ইয়াত দেখিছেনে, মাজে মাজে মই ৰদ দি দিছোঁ এনেকৈ, একদম কম খৰচত। এতিয়া যদি আপুনি যদি এনেকৈ যদি ৰডৰ পৰা যদি গ্ৰিল যদি বনাব যায়, এনেকৈ লোহা গেট যদি বনাব যায়, নাই ক'লে আপোনাৰ 1000ৰ তলত নাযায়, মানে ওপৰতে যাব। 1000-1200 তলত মানে খৰচা নহয়। চব ৰুমকেইটাৰ গেটকেইটা চব মই এনেকৈ বনাইছোঁ। সেইটো ৰুমটোৰ পৰা মই এনেকৈ বনাইছোঁ। মোৰ 5টা ৰুম আছে, 5টা ৰুমত মই এনেকৈ বনাইছোঁ। কিন্তু এই ৰুমটো মই এনেকৈ বনোৱা নাই, ইয়াত মই ডাইৰেক্ট এনেকৈ ৰড বান্ধি দিছোঁ তাৰেৰে। মোৰ ৰুমকেইটাত আছে আপোনাৰ, ইয়াত আছে মাইকী গাহৰি 3জনী আছে, হেমচিয়াৰ আছে, পিয়ৰ হেমচিয়াৰ একটা আছে, আৰু আপোনাৰ F1 2টা আছে। এইজনী হৈছে আপোনাৰ ঘুংগুৰু ক্ৰছ হয়, মাকজনী ঘুংগুৰু আছিলে আৰু বাপেকটো হৈছে আপোনাৰ হেমচিয়াৰ, আৰু সেইটো হৈছে আপোনাৰ ডিউৰক ক্ৰছ হয়। মাকজনী ডিউৰক হয় আৰু বাপেকটো হৈছে তাৰ হেমচিয়াৰ আছিলে। সেইটো ৰুমতো 1 নম্বৰ ৰুমতো মোৰ F1 আছে, ডিউৰক ক্ৰছ হয়। আৰু এইফালে আছে আপোনাৰ, ইয়াত আছে, এইটো হৈছে আপোনাৰ F1 F1 হয়, লাষ্ট হোৱাইট হয়, লাষ্ট হোৱাইট F1 হয়, হেমচিয়াৰ আৰু লাষ্ট হোৱাইট ক্ৰছ হয়। আৰু এজনী আছে লেণ্ড্ৰেছ, এজনী অহা মাহৰ 25 তাৰিখ মানে পোৱালি দিব, আৰু ডেট আছে অহা মাহৰ। তাৰপাছত মই আপোনালোকৰ ৰুমটো দেখাব গৈ আছোঁ। মই একদম কম খৰচত মই বনোৱা ৰুমটো মই বাঁহেৰে বনাইছোঁ। ইয়াত চাওক, মই এনেকৈ বনাইছোঁ, এনেকৈ কামি ফালি পিনে মই এনেকৈ বান্ধিছোঁ, তাৰে বান্ধিছোঁ। 2টা ৰুম এনেকৈ বনাইছোঁ। এয়া চাই লওক, আপোনালোকক মই দেখাইছোঁ ভিতৰতো। ইয়াৰ ভিতৰত এনেকৈ ঢালাই আছে। তলৰ এইটো ফ্ল'ৰটো মই এনেকৈ ঢালাই কৰি দিছোঁ, আৰু ছাইডত এনেকৈ আপোনাৰ বাঁহ ফালি মই এনেকৈ বান্ধি দিছোঁ, তাৰে বান্ধিছোঁ। 4 ৰাউণ্ড এনেকৈ বান্ধিছোঁ মই, চব এনেকৈ বান্ধিছোঁ মই বাঁহেৰে। মই কিমান খৰচা গ'ল আপোনালোকক মই জনাম, কিমান টকা খৰচা গ'ল এইকেইটাত। টিং লাগিলে আপোনাৰ 12 ফুটে টিং লাগিলে মোৰ 1 বাণ্ডল, তাৰপাছত তাৰ লাগিলে আপোনাৰ 4 কেজি, আৰু বাঁহ লাগিলে আপোনাৰ 14 পিচ বাঁহ লাগিলে। চিমেণ্ট গ'ল আপোনাৰ 2 বেগ। ইয়াত কোনো মিস্ত্ৰী লগা নাই, কোনো হাজিৰা লগা নাই, মই নিজে কৰিছোঁ এইকেইটা। ইয়াত চব নিজে কৰিছোঁ মই। বাঁহ কামি বান্ধাৰ পৰা লৈ পিনে আপোনাৰ এইবিলাক ঢালাই লগে মই নিজে কৰিছোঁ। মই ফেমিলি লৈ পিনে নিজে এইটো ঢালাই কৰিছোঁ মই। টোটেল খৰচা মোৰ গ'ল আপোনাৰ ইয়াত 6000 টকা গ'ল। বাঁহ, টিং আৰু চিমেণ্ট এইকেইটা মিলাই পিনে মোৰ 6000 টকা খৰচা হৈছে। 6000 টকাত মই ৰুম বনাইছোঁ ডাঙৰ, আপোনাৰ 6x8 বনাইছোঁ। এইটো আছে আপোনাৰ 6 ফুট, আৰু এইটো হৈছে দীঘলটো হৈছে 8 ফুট। এনেকৈ বনাইছোঁ মই ৰুমটো 6x8 এনেকৈ বনাইছোঁ। আৰু মই বাঁহৰ পৰা বনোৱা উদ্দেশ্যটো হৈছে কি কাৰণে মই বাঁহৰ পৰা বনাবলগীয়া হ'ল, মোৰ মানে এই পথাৰৰ মাজত আছে গাহৰি ফাৰ্মটো। এতিয়া চবফালে 4 ৰাউণ্ড হাল বাই দিলে, আৰু প্লাছ আপোনাৰ ধান ৰুই দিলে, ট্ৰেক্টৰ সোমাব নোৱাৰে। সেই গতিকে মই কি কৰিলোঁ, বাঁহটো বুকি আনিলোঁ, মই নিজে বুকি আনি পিনি ধৰ আপোনাৰ বাঁহৰ পৰা মই বনালোঁ। এইখিনিয়ে মই ক'ব লগা আছিলে ভিডিঅ'ত। কিমান টকা খৰচা গ'ল, কিমান যোৱা নাই, একদম কম খৰচত আমি কেনেকৈ গাহৰি ঘৰ বনাই পিনি পুহিব পাৰিম। গাহৰি 2টা-3টা গাহৰি পুহিবলৈ আৰামছে পাৰিব। ইয়াত 2টা গাহৰি থাকিব পাৰিব আৰামছে এটা ৰুমত। এয়া চাই লওক আপোনালোকে।
আৰু মই গাহৰি ফাৰ্মৰ বাহিৰত মই চব চাৰি কিনাৰে এনেকৈ নেট বান্ধি দিছোঁ পুৰা ৰাউণ্ডটো এনেকৈ নেট আছে মোৰ চাক সেয়া এনেকৈ পুৰা নেট বান্ধি দিছোঁ বাউণ্ডাৰী মোৰ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো এইটোৱে আছিলে কেনেকৈ আমি কম খৰচত মানে গাহৰি ঘৰ বনাব পাৰিম গাহৰি ঘৰ বনাই পিনে কেনেকৈ আমি গাহৰি পুহিম 2টা 3টা গাহৰি এনেকৈ পুহিব পাৰিম এইখিনি ক'ব লগা আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব